প্ৰভু যীশুৰ মধুৰ নামত সকলোকে জয় যীশু। মই আজি আপোনালোকক মানডে বৃহস্পতিবাৰৰ বিষয়ে ক'ব বিচাৰিছোঁ। মানডে বৃহস্পতিবাৰ দিনটো খ্ৰীষ্টৰ পবিত্ৰ মণ্ডলীৰ বাবে এটা বিশেষ দিন। এই দিনটোতে যীশুৱে শিষ্যবিলাকৰ ভৰি ধুৱাইছিল। বাৰ্তালৈ অহা পূৰ্বে মই অনুৰোধ জনাওঁ যে আপুনি যদি নতুন শ্ৰোতা হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰিব আৰু বেল আইকন টিপি দিব। সকলোৱে আশীৰ্বাদ পাবলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব। খ্ৰীষ্টৰ পবিত্ৰ মণ্ডলীত যোহন 13 অধ্যায় 1 পদৰ পৰা 11 পদৰ ভিতৰত ভিত্তি কৰি শাস্ত্ৰীয় অনুষ্ঠান চেক্ৰামেণ্ট হিচাপে ভৰি ধোৱাটো অন্তৰ্ভুক্ত কৰিছে। আন অনুষ্ঠানবোৰৰ দৰে মণ্ডলীৰ সদস্যসকলে বিশ্বাস কৰে যে ভৰি ধোৱাৰ ফলত গ্ৰহণকাৰীক পৰিত্ৰাণমূলক অনুগ্ৰহ প্ৰদান কৰা হয় আৰু এই কাৰ্যৰ দ্বাৰা খ্ৰীষ্টৰ সৈতে অংশ লোৱা হয়। যোহন 13 অধ্যায় 8 পদ। প্ৰভু যীশুৱে যোহন 13 অধ্যায় 34 পদত কৈছে, মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ, যেনেকৈ মই তোমালোকক প্ৰেম কৰিলোঁ তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰা। এই অনুষ্ঠানটোৱে খ্ৰীষ্টৰ আদেশক স্মৰণ কৰায়। তেওঁৰ শিষ্যসকলে তেওঁৰ প্ৰেম আৰু নম্ৰতাক অনুকৰণ কৰিব লাগে। যোহন 13 অধ্যায় 14 পৰা 17 পদ। মধ্যযুগীয় লেটিন শব্দ মেণ্ডেটাম ইষ্টাৰ দেওবাৰৰ পূৰ্বৱৰ্তী বৃহস্পতিবাৰে ভৰি ধোৱা ৰীতিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছিল, যাক ইংৰাজী ভাষাত কমেও 1530 চনৰ পৰা মানডে বৃহস্পতিবাৰ হিচাপে জনা যায়। যোহন 13 অধ্যায় 2 পদৰ পৰা 17 পদত যীশুৱে এই কাৰ্য সম্পূৰ্ণ কৰাৰ বিষয়ে বৰ্ণনা কৰিছে। যোহন 13 অধ্যায় 14 পৰা 17 পদত খ্ৰীষ্টে তেওঁৰ শিষ্যসকলক ভৰি ধুৱাবলৈ নিৰ্দেশ দিছে। মই যদি তোমালোকৰ ভৰি ধুৱালোঁ তেন্তে তোমালোকেও ইজনে সিজনৰ ভৰি ধোৱা উচিত। কিয়নো মই তোমালোকলৈ যিদৰে কৰিলোঁ তোমালোকেও যেন সেইদৰে কৰা। এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, প্ৰভুতকৈ দাস বৰ নহয় আৰু পঠোৱা জনাতকৈ পাচনি বৰ নহয়। এইবোৰ জানি যদি পালন কৰা তেন্তে তোমালোক ধন্য। লোকে লিখা সুবাৰ্তা 7 অধ্যায় 36 পদৰ পৰা 50 পদলৈকে পঢ়িলে পাওঁ, পাতকী তিৰোতাজনীয়ে কান্দি কান্দি যীশুৰ চৰণ চকুলোৰে তিয়ালে, মূৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই সুগন্ধি তেল ঘঁহিলে। পাতকী তিৰোতাজনীয়ে যীশুক এইদৰে প্ৰেম কৰিলে। তেওঁ বহুত পাপ হোৱাটো ক্ষমা কৰা হ'ল, কিয়নো তেওঁ যীশুক অধিক প্ৰেম কৰিলে। যীশুৱে এই জগতৰ পৰা পিতৃলৈ যাবৰ সময় আহিল বুলি জানি জগতত থকা নিজৰ যিবিলাকক প্ৰেম কৰিছিল তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে। যোহন 13 অধ্যায় 1 পদ। যীশুৱে শিষ্যসকলক ভৰি ধুৱাই প্ৰেম কৰিলে আৰু তেওঁলোকক ক্ষমা কৰিলে। যীশুৱে আমাক এটা নতুন আজ্ঞা দিছে যাতে আমি পৰস্পৰে প্ৰেম কৰোঁ। যোহন 13 অধ্যায় 34 পদ। যীশুৱে যেনেদৰে আমাক প্ৰেম কৰিলে, আহক আমি তেওঁৰ আৰ্হি অনুসাৰে ইজনে সিজনৰ ভৰি ধুৱাই প্ৰেম কৰোঁ হওঁ। এই বাক্য শুনা সকলোকে প্ৰভুৱে আশীৰ্বাদ কৰক। আমেন।